असम के स्वास्थ्य खंड से अच्छी खबर है। राज्य के कैंसर इंस्टीट्यूट में आज से कैंसर मरीजों की रोबोटिक सर्जरी शुरू हो गई है। रोबोट के सहारे अब यह जटिल ऑपरेशन भी बड़ी ही आसानी से करना संभव हो पाएगा। पहली बार राज्य के सरकारी अस्पताल में यह सेवा शुरू की गई है। मुख्यमंत्री हिमंत बिस्वा शर्मा ने रोबोटिक सर्जरी के अत्याधुनिक यंत्र का उद्घाटन किया। मौके पर मुख्यमंत्री ने कहा कि आने वाले दिनों में सिलचर और डिब्रूगढ़ मेडिकल कॉलेज अस्पतालों में भी रोबोटिक सर्जरी शुरू की जाएगी। বহাগ বিহুৰ প্ৰাক মুহূৰ্তত আমাৰ অসমবাসী ৰাইজৰ বাবে এটা অত্যন্ত সুখৰ বিষয়। উত্তৰ পূব ভাৰতৰ প্ৰথমটো ৰবটিক সাৰ্জাৰী যিটো প্ৰচিডিউৰ বা ৰবটিক সাৰ্জাৰী ব্যৱস্থা সেইটো আজি আমি ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী মেডিকেল কলেজত শুভ উদ্বোধন কৰিলোঁ। আজিৰ পৰা আমাৰ পেচেণ্টসকলে ইয়াতে ৰবটিক সাৰ্জাৰীৰ জৰিয়তে কৰ্কট ৰোগ বা আন ৰোগৰ অস্ত্ৰোপচাৰ কৰিব পাৰিব। এই মেচিনটোৰ বিশেষত্ব এইটোৱে হৈছে যে ইয়াক সাৰ্জাৰী কৰোঁতে ডক্টৰে হাতেদি কৰাৰ প্ৰয়োজন নাই। ডক্টৰ মাত্ৰ কম্পিউটাৰত বহি থাকিব। কম্পিউটাৰত AR VRৰ জৰিয়তে সাৰ্জিকেল যিটো প্ৰচিডিউৰ কৰিব সেই এৰিয়াটো ডাঙৰ কৰি দেখা যাব আৰু ডক্টৰে কম্পিউটাৰত বহি ৰবটটোক ইনষ্ট্ৰাকশ্যন দি থাকিব আৰু ৰবটটোৱে অপাৰেশ্যন কৰি গৈ থাকিব। ইয়াৰ ফলত হাতেদি অপাৰেশ্যন কৰোঁতে সৰু সুৰা যি ভুল হ'ব পাৰে বা বহুত শৰীৰৰ অস্ত্ৰোপচাৰ কৰোঁতে অংগ পতংগ ডক্টৰে খালী চকুৰে দেখা নাপায়। এতিয়া ইয়াত অগমেণ্টেড ৰিয়েলিটি বা আন ব্যৱস্থাৰ জৰিয়তে ইমান ম্যাগনিফাই হৈ যাব যে সৰু সৰু টুকুৰা এটা ফুটবল যেন কৰি দেখা যাব। इधर शिवसागर, तिनसुकिया, गोलाघाट और डीफू में नए कैंसर अस्पताल खोले जाएंगे। GMCH में कैंसर मरीजों के लिए रोबोटिक सर्जरी का शुभारंभ करते हुए मुख्यमंत्री ने यह जानकारी दी। उन्होंने कहा कि नए कैंसर अस्पतालों में BSc नर्सिंग के पाठ्यक्रम शुरू किए जाएंगे। साथ ही जापानीज और अंग्रेजी भाषा भी सिखाई जाएगी। এই বছৰত আমি শিৱসাগৰ, তিনিচুকীয়া, ডিফু, গোলাঘাট এই চাৰিওটা জায়গাত আমি ক্যান্সাৰ হস্পিটাল উদ্বোধন কৰিব পাৰিম। সেই দিশতো আমাৰ কাম চলি আছে আৰু গোটেই কেইখন ক্যান্সাৰ হস্পিটালত একোখন আমি BSc নাৰ্ছিং কলেজো ষ্টাৰ্ট কৰিম। লগত বৰপেটাত ইতিমধ্যে আৰম্ভ কৰিছোঁ। বাকি ক্যান্সাৰ হস্পিটাল কেইখনৰ লগত আমি BSc নাৰ্ছিং কলেজ একোখনো আৰম্ভ কৰিম আৰু এই BSc নাৰ্ছিং কলেজবিলাকত আমাৰ ষ্টুডেণ্টসকলক ইংৰাজী আৰু জাপানীজ ভাষাৰ আমি এক্সপ'জাৰো দিম যাতে ভৱিষ্যতে তেওঁলোকে সুন্দৰ কেৰিয়াৰ এটাও বনাব পাৰে।